ছাত্ৰ ছাত্ৰীসকল তোমালোক আটাইকে আমাৰ চেনেললৈ স্বাগতম জনাইছো। ছাত্ৰ ছাত্ৰীসকল তোমালোকে ইতিমধ্যে গম পাইছা আমি এ লেটাৰ টু গড নামৰ পাঠটিত 100টা MCQ প্ৰশ্ন আলোচনা কৰি আছো আৰু এইটো আমাৰ তৃতীয়টো ভিডিঅ'। ইয়াতে আমি 51ৰ পৰা 75 লৈ MCQ প্ৰশ্নসমূহ আলোচনা কৰিবলৈ যত্ন কৰিম। আহাচোন ইয়াতে চোৱা 51 নম্বৰ, হোৱাট ৱাজ লেন্সছ ইমিডিয়েট ৰিয়েকশ্যন টু দ্য হেলষ্টৰ্ম। অৰ্থাৎ যেতিয়া হেলষ্টৰ্ম আহিছিলে ইমিডিয়েট ৰিয়েকশ্যনটো কেনেকুৱা আছিলে। ইয়াৰে অপশ্যনটো উত্তৰটো বি হ'ব। বিটোত চোৱা হি ৱাজ প্লিজড উইথ দ্য ৰেইন ইনিচিয়েলি, অৰ্থাৎ আৰম্ভণিতে যেতিয়া বৰষুণ আহিছিলে তেতিয়া তেওঁ সুখী হৈছিলে। ঠিক আছে, অপশ্যন বি হ'ব এনচাৰ ইয়াৰ। ছাত্ৰ ছাত্ৰীসকল 52 নম্বৰটো চোৱা, হাউ ডিড দ্য পোষ্টমাষ্টাৰ ফাৰ্ষ্ট ৰিয়েক্ট টু লেন্সছ লেটাৰ। ইয়াতে কৈছে যে পোষ্টমাষ্টাৰজনে প্ৰথম প্ৰতিক্ৰিয়া কেনে আছিলে লেন্সৰ চিঠিখন যেতিয়া পাইছিলে, তেওঁ হাঁহিছিলে, সেইকাৰণে ইয়াতে উত্তৰটো বি হ'ব। ছাত্ৰ ছাত্ৰীসকল 53 নম্বৰটো চোৱা, 53 নম্বৰটোত কৈছে হাউ মেনি পেজছ ডিড লেন্সো ৰিচিভ ইন এ ৰেছপন্স টু হিজ লেটাৰ। অতি সহজ প্ৰশ্ন, ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি 70 পেজছ। তেওঁ 70 পেজছহে লাভ কৰিছিলে, কিন্তু খুজি পঠিয়াইছিলে 100 পেজছ। ছাত্ৰ ছাত্ৰীসকল 54 নম্বৰটো চোৱা, হোৱাট ডাজ দ্য ষ্টৰি হাইলাইট এবাউট লেন্সছ কেৰেক্টাৰ। অৰ্থাৎ এই কাহিনীটোৱে লেন্সৰ কোন চৰিত্ৰৰ বিষয়ে কোনটো কথা আমাক উদুঙাই দিছে। অৰ্থাৎ লেন্সৰ চৰিত্ৰৰ বিষয়ে কোনটো কথা আমাৰ সন্মুখত জল পটকৈ আহি পৰিছে। এতিয়া এনেকুৱা ধৰণৰ যেতিয়া প্ৰশ্ন দিয়া হয় অপশ্যনবোৰ ভালকৈ চাব লাগিব তোমালোকে। ইয়াতে প্ৰথমতে কৈছে ইগনৰেঞ্চ, স্কেপটিচিজম, ডিছঅনেষ্টি। ইয়াৰে অপশ্যন চিটো উত্তৰ হ'ব। আৰু ইয়াতে অপশ্যন চিত আছে হিজ ফেইথ এণ্ড পাৰ্জাৰভেৰেঞ্চ, অৰ্থাৎ তেওঁৰ বিশ্বাস আৰু অধ্যৱসায় গুণটো। তোমালোকে মনত ৰাখিবা যেতিয়া এনেকুৱা ধৰণৰ প্ৰশ্ন দিয়ে বাকী অপশ্যনবোৰো ভালকৈ চাব লাগিব। ছাত্ৰ ছাত্ৰীসকল 55 নম্বৰটো চোৱা, হাউ ডিড লেন্সো এক্সপ্ৰেছ হিজ ডিছেটিছফেকশ্যন ইন দ্য ছেকেণ্ড লেটাৰ। এই প্ৰশ্নটো সুধিছে আমাক যে লেন্সই তেওঁৰ দ্বিতীয় চিঠিখনত তেওঁৰ অসন্তুষ্টি কেনেকৈ প্ৰকট কৰিছিলে বা কেনেকৈ প্ৰকাশ কৰিছিলে। এতিয়া এই প্ৰশ্নটোৰ অপশ্যন কেইটা চোৱা, পলাইটলি আস্ক ফৰ মোৰ মানি, নম্ৰভাৱে পইচা খোজা বুলি কৈছে, এইটো নহয়। বিত কৈছে একুইজ দ্য পোষ্ট অফিচ এমপ্লয়িজ অফ ষ্টিলিং, অৰ্থাৎ বি নম্বৰত কৈছে যে তেওঁ পোষ্ট অফিচত কাম কৰা কৰ্মচাৰীসকলক চোৰ বুলি অভিযুক্ত কৰিছিলে। চিত কৈছে থেংক গড ফৰ দ্য পাৰ্চিয়েল হেল্প, ভগৱানক ধন্যবাদ জনাইছিলে। আৰু ডি নম্বৰত কোৱা হৈছে কমপ্লেইন টু হিজ নেইবাৰ্ছ। ইয়াৰে অপশ্যন বি উত্তৰ হ'ব। তোমালোকে নিশ্চয় ধৰিব পাৰিছা লেন্সই পোষ্ট অফিচৰ মানুহখিনিক চোৰ বুলি কৈছিলে। ছাত্ৰ ছাত্ৰীসকল 56 নম্বৰটো চোৱা, হোৱাট ডিড দ্য পোষ্টমাষ্টাৰ এডমায়াৰ এবাউট লেন্সো। অৰ্থাৎ এই প্ৰশ্নটো সোধা হৈছে যে পোষ্টমাষ্টাৰজনে লেন্সৰ কোনটো গুণক প্ৰশংসা কৰিছিলে মনেৰে। এডমায়াৰ তাৰমানে ভিতৰে বহুত এডমায়াৰ কৰিছিলে, অৰ্থাৎ তেওঁ বহুত ভাল পাই পেলাইছিলে এই গুণটো। এডমায়াৰ কৰা মানে কাৰোবাক সন্মান দিয়া। ইয়াৰে উত্তৰটো কি হ'ব তোমালোকে চোৱা, হিজ হেণ্ডৰাইটিং, হিজ ফেইথ, হিজ ফাৰ্মিং স্কিলছ, হিজ ইণ্টেলিজেঞ্চ। ইয়াৰে উত্তৰটো তোমালোকে নিশ্চয় ধৰিব পাৰিছা, অপশ্যন বি হিজ ফেইথ হ'ব। ছাত্ৰ ছাত্ৰীসকল 57 নম্বৰটো চোৱা, হোৱাট ডিড লেন্সছ ৱাইফ ডু while লেন্সো ৱাটচ দ্য স্কাই। অৰ্থাৎ লেন্সৰ ঘৈণীয়েকে কি কৰি আছিলে যেতিয়া লেন্সই আকাশৰ ফালে চাই আছিলে। অতি সহজ প্ৰশ্ন, লেন্সৰ ঘৈণীয়েকে ৰাতিৰ আহাৰ বনাই আছিলে, সেইকাৰণে অপশ্যন বি হ'ব ইয়াৰে উত্তৰটো। অপশ্যন বি প্ৰিপেয়াৰ্ড ছাপাৰ। 58 নম্বৰ প্ৰশ্নটো তোমালোকে চোৱা, 58 নম্বৰত সুধিছে হোৱাই ডিড লেন্সো ৰাইট দ্য লেটাৰ টু গড। ভগৱানক লেন্সই চিঠিখন কিয় লিখিছিলে। অতি সহজ প্ৰশ্ন, ইয়াৰ উত্তৰ অপশ্যন বি হ'ব টু আস্ক ফৰ ফিনান্সিয়েল হেল্প, অৰ্থাৎ আৰ্থিক সাহায্য বিচাৰি ভগৱানলৈ চিঠিখন লিখিছিলে তেওঁ। ছাত্ৰ ছাত্ৰীসকল 60 নম্বৰ, ইয়াতে 59 হ'ব লাগিছিলে বাৰু, যি কি নহওক। হাউ ডিড লেন্সছ ফেইথ ইনফ্লুৱেঞ্চ হিজ একশ্যনছ। ইয়াতে কৈছে যে লেন্সৰ বিশ্বাসে তেওঁৰ কৰ্মক কেনেকৈ প্ৰভাৱিত কৰিছিলে। তেওঁৰ যিটো বিশ্বাস আছিলে সেই বিশ্বাসৰ পৰা তেওঁৰ কৰ্ম কেনেকৈ প্ৰভাৱিত হৈছিলে। অপশ্যন কেইটা চাই লোৱা। এইটো অলপ বেলেগ ধৰণৰ প্ৰশ্ন। হি ৱৰ্ক হাৰ্ডাৰ ইন দ্য ফিল্ডছ, হি sought হেল্প ফ্ৰম দ্য কমিউনিটি, হি ৰাইট এ লেটাৰ টু গড, হি মুভ টু এ ডিফাৰেণ্ট টাউন। ইয়াৰ উত্তৰটো অপশ্যন চি হ'ব। আৰু বাকী কেইটা এইকাৰণে নহয়, তেওঁৰ বিশ্বাসৰ ফলত তেওঁ কি কৰ্ম হাতত লৈছিলে, ভগৱানলৈ এখন চিঠি লিখিছিলে। অপশ্যন চি হ'ব ইয়াতে উত্তৰটো। ছাত্ৰ ছাত্ৰীসকল 59 নম্বৰটো আমাৰ ৰৈ গৈছিলে। 59 নম্বৰ প্ৰশ্নটো চোৱা,
What did the postmaster use to sign the letter to Lancer? অৰ্থাৎ লেন্সলৈ যেতিয়া পোষ্টমাষ্টাৰজনে চিঠিখন লিখিছিলে তেতিয়া তেওঁ কি ব্যৱহাৰ কৰিছিলে? তেওঁৰ নামটো ব্যৱহাৰ কৰিছিলে নে কিবা অন্য নামত লিখিছিলে? প্ৰশ্নটো বুজি পাইছানে? ইয়াৰ উত্তৰ একেবাৰে সহজ, কিন্তু এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন, তোমালোকে সেইকাৰণে এইটো মনত ৰাখিবা। এ সিঙ্গল ওয়ার্ড গড, অপশন সি হ'ব ইয়াতে। ছাত্ৰ ছাত্ৰীসকল এইটো এটা দৰকাৰী প্ৰশ্ন, মনোযোগ দিবা। 61 নম্বৰ, হোৱাট ৱাজ লেন্সৰ এটিটিউড টুৱাৰ্ডছ দ্য পোষ্ট অফিচ আফটাৰ ৰিচিভিং দ্য মানি? এই প্ৰশ্নটো মই তোমালোকৰ কাৰণে অলপ ভাবি কিনে উলিয়াইছো। এই প্ৰশ্নটো সোধা হৈছে যে লেন্সৰ দৃষ্টিভংগী কেনেকুৱা আছিলে যেতিয়া তেওঁ পোষ্ট অফিচৰ পৰা পইচা লাভ কৰিছিলে। ইয়াতে অপশন এত দিয়া হৈছে গ্ৰেটফুল মানে কৃতজ্ঞ আছিলে, বিত দিয়া আছিল সাসপিচিয়াছ মানে সন্দেহবাদী আছিলে, সিত কোৱা হৈছে ইনডিফাৰেণ্ট আৰু ডিত কোৱা হৈছে হষ্টাইল। অৰ্থাৎ ইয়াতে অপশন বি হ'ব, তোমালোকে মন কৰিবা, সাসপিচিয়াছ অৰ্থাৎ সন্দেহবাদী আছিলে। ছাত্ৰ ছাত্ৰীসকল 62 নম্বৰটো চোৱা, এইটো এটা দৰকাৰী প্ৰশ্ন। হাউ ডিড লেন্সৰ চিলড্ৰেন ৰিয়েক্ট টু দ্য হেইলষ্টনছ? অৰ্থাৎ লেন্সৰ ল'ৰা ছোৱালীকেইটাই হেইলষ্টন মানে শিল বৰষুণ জাকৰ প্ৰতি প্ৰতিক্ৰিয়া কেনে দেখাইছিলে? ইয়াৰে অপশন কেইটা চাই লোৱা, আৰু এইটো প্ৰশ্নৰ উত্তৰ তোমালোকে আটাই জানা। আমি জানো যে যেতিয়া বৰষুণ আহিছিলে তেতিয়া লেন্সৰ ল'ৰা ছোৱালীকেইটা বাহিৰলৈ ওলাই গৈছিলে আৰু বৰষুণৰ শিলবোৰ কালেক্ট কৰিছিলে। সেয়েহে ইয়াতে উত্তৰত চি হ'ব, অপশন চি, দে কালেক্টেড দ্য হেইলষ্টনছ। 63 নম্বৰটো চোৱা, হোৱাট ডিড দ্য ফেমিলি ডিছকাছ দ্য নাইট আফটাৰ দ্য হেইলষ্টৰ্ম? অৰ্থাৎ সেইদিনাখন ৰাতি যেতিয়া ধুমুহা বৰষুণ শিল বৰষুণ আহিছিলে সেইদিনাখন তেওঁলোকৰ পৰিয়ালটোৱে কি আলোচনা কৰিছিলে? ঠিক আছে, আৰু ইয়াৰে উত্তৰটো হ'ব অপশন বি, দ্য টোটেল লছ অফ দেয়াৰ কৰ্পছ। অৰ্থাৎ তেওঁলোকে এই কথাটোকে আলোচনা কৰি আছিলে যে গোটেই তেওঁলোকৰ শস্যবোৰ নষ্ট হৈ গৈছিলে, এই কথাটো আলোচনা কৰি আছিলে। এতিয়া তোমালোকে বাকী অপশনবোৰ চাই ল'বা, মই অপশনবোৰ চাই এলিমিনেট কৰি তোমালোকক এনচাৰটো কৈছো, কিন্তু তোমালোকে যেতিয়া উত্তৰ কৰিবা প্ৰশ্ন উত্তৰ মুখস্থ নকৰিবা, পাঠটি পঢ়ি অপশনবিলাক বুজিহে উত্তৰ কৰিবলৈ যত্ন কৰিবা। ছাত্ৰ ছাত্ৰীসকল এতিয়া 65 নম্বৰ প্ৰশ্নটো চোৱা। 64 নম্বৰ প্ৰশ্নটো মোৰ হেৰালে, সেইকাৰণে তোমালোকক এই ভিডিঅ'টোত 76 লৈকে মই দিম, তাৰপিছত নেক্সট ভিডিঅ'ত 101 লৈকে দিবলৈ যত্ন কৰিম। ইয়াতে কৈছে হাউ ডিড লেন্সৰ ফিল এবাউট হিজ চিটুৱেশ্যন আফটাৰ দ্য ষ্টৰ্ম? অৰ্থাৎ লেন্সই যেতিয়া ধুমুহা বৰষুণজাক আহিছিলে তেওঁৰ অৱস্থাৰ বিষয়ে কি কথা কল্পনা কৰিছিলে বা তেওঁ কেনেকুৱা অনুভৱ কৰিছিলে? ইয়াত কোৱা হৈছে যে তেওঁ আশাবাদী আছিলে, বিত কোৱা হৈছে তেওঁ ডিপ্ৰেছ আছিলে অৰ্থাৎ হতাশ আছিলে, সিত কোৱা হৈছে হোপফুল ফৰ ডিভাইন ইণ্টাৰভেনশ্যন অৰ্থাৎ তেওঁ আশাবাদী আছিলে যে মানে ইণ্টাৰভেনশ্যন মানে কোনোবাই আহি বাধা দিয়া, তাৰমানে ভগৱানে বাধা দিয়াৰ কথা কৈছে বা ভগৱানে তেওঁক সহায় কৰাৰ কথাটো অনুকুৱাইছে। 2 নম্বৰত কৈছে এংগ্ৰি এট দ্য ৱেডাৰ, বতৰৰ কাৰণে খং উঠি আছিলে। এনচাৰটো হ'ব চি, হোপফুল ফৰ ডিভাইন ইণ্টাৰভেনশ্যন। তোমালোকে ধৰিব পাৰিছানে? এতিয়া আমি 66 নম্বৰলৈ যাম। ছাত্ৰ ছাত্ৰীসকল 66 নম্বৰটো চোৱা, হোৱাট ডিড লেন্সৰ্ছ ফেমিলি বিলিভ উড ছেভ দেম ফ্ৰম হাংগাৰ? ইয়াতে কোৱা হৈছে যে লেন্সৰ পৰিয়ালটোৱে কোনটো কথাত বিশ্বাস কৰিছিলে যে তেওঁলোকে ভোকৰ পৰা পৰিত্ৰাণ পাব? ইয়াৰ উত্তৰটো কি হ'ব? এ নম্বৰত কৈছে দেয়াৰ হাৰ্ডৱৰ্ক, তেওঁলোকৰ কঠোৰ পৰিশ্ৰমে তেওঁলোকক ৰক্ষা কৰিব। বি নম্বৰত কোৱা হৈছে দ্য জেনাৰচিটি অফ দ্য নেইবাৰ্ছ, অৰ্থাৎ নেইবাৰে সহায় কৰিব ওচৰ চুবুৰীয়াই, আৰু তোমালোকে জানাই তেওঁলোকৰ নেইবাৰে নাছিল, এটাই ঘৰ আছিলে। চি নম্বৰত কোৱা হৈছে হেল্প ফ্ৰম গড, ইয়াৰ উত্তৰটো হ'ব চি, হেল্প ফ্ৰম গড। 67 হোৱাই ডিড দ্য পোষ্টমাষ্টাৰ ডিচাইড টু ৰেছপণ্ড টু লেন্সৰ্ছ লেটাৰ? এইটো ভেৰি ইম্পৰ্টেণ্ট। এই প্ৰশ্নটোত কোৱা হৈছে যে পোষ্টমাষ্টাৰজনে লেন্সৰ চিঠিখনৰ উত্তৰ দিবলৈ কিয় সিদ্ধান্ত লৈছিলে? আৰু ইয়াৰ উত্তৰটো মই চিধা চিধি কৈ দিছোঁ তোমালোকক, অপশ্যন চিটো হ'ব টু মেইনটেইন লেন্সৰ্ছ ফেথ ইন গড। বা এই প্ৰশ্নটো কেতিয়াবা অলপ বেলেগ ধৰণৰ আহিব, কিয় দিছিলে বুলি যদি অপশ্যন নথকা প্ৰশ্ন আহে তেনেহ'লে অগাধ বিশ্বাস যে লেন্সৰ আছিলে সেই কথাটো তোমালোকে উত্তৰত লিখিব লাগিব। 68 নম্বৰটো চোৱা, হোৱাট ডিড লেন্সৰ ডু আফটাৰ ৰিচিভিং দ্য পাৰ্চিয়েল এমাউণ্ট অফ মানি? অৰ্থাৎ ইয়াতে কোৱা হৈছে যে লেন্সই কি কৰিছিলে যেতিয়া তেওঁ এটা অংশহে লাভ কৰিছিলে, তেওঁ যিমান পইচা খুজি পঠাইছিলে তাৰে এটা অংশ লাভ কৰাৰ পিছত লেন্সই কি কৰিছিলে? একেবাৰে সহজ প্ৰশ্ন, কিন্তু তোমালোকে অলপ চিন্তা কৰি লিখিব লাগিব। ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি, ৰট আনাডাৰ লেটাৰ টু গড, অৰ্থাৎ তেওঁ আন এখন চিঠি ভগৱানলৈ লিখিছিলে। 69টো চোৱা, হাউ ডিড লেন্সৰ চাইন হিজ ছেকেণ্ড লেটাৰ টু গড? যেতিয়া দ্বিতীয় চিঠিখন লিখিছিলে চাইন কেনেকৈ মাৰিছিলে লেন্সই? অকল লেন্সৰ শব্দটো লিখিছিলে। ইয়াৰ উত্তৰটো অপশ্যন ডি। 70 নম্বৰটো চোৱা, ইয়াতে কৈছে হোৱাট লেছন ডাজ দ্য ষ্টৰী টিচ এবাউট ফেথ? অৰ্থাৎ
এই কাহিনীটোৰ পৰা বিশ্বাসৰ বিষয়ে আমি কোনটো কথা শিকিছো আচলতে চোৱা তোমালোকৰ এনসাৰটো অপচন বি হ'ব যেন লাগিব পাৰে যে বিশ্বাসে পৰ্বত লৰাই দিব পাৰে হিলাই দিব পাৰে কিন্তু আমাৰ কাহিনীটোৰ ক্ষেত্ৰত কোনটো কথা সত্য সেইটো কথাহে আমি লিখিব লাগিব সেই কাৰণে অপচন ডি টো চোৱা faith can inspire others to help অৰ্থাৎ বিশ্বাসে আনক সহায় কৰিবলৈ অনুপ্ৰেৰণা যোগায় বুলি কৈছে কাৰণ কিয় এনেকৈ কৈছে অপচন ডি টো কিয় হ'ব কাৰণ লেন্সৰ ইমান বিশ্বাস আছিল অগাধ বিশ্বাস আছিল ভগৱানৰ ওপৰত তেওঁ ভগৱানলৈ চিঠি লিখিছিলে আৰু চিঠিখন যেতিয়া পোষ্টমাষ্টাৰে পাইছিলে তেওঁ সহায় কৰিছিলে লেন্সৰ বিশ্বাসৰ প্ৰতি সন্মান জনাইহে তেওঁ সহায় কৰিছিলে সেয়েহে ইয়াতে এনসাৰ ডি হ'ব তোমালোকে বেলেগ অপচন ইয়াতে লিখিব নোৱাৰিবা 71 নম্বৰটো চোৱা হোৱাট ডিড দ্য older boys do during the hailstorm অৰ্থাৎ ধুমুহা বৰষুণ অহাৰ আগতে ডাঙৰ ল'ৰাবোৰে কি কৰি আছিলে ঠিক আছে আগত বুলি কোৱা নাই এই প্ৰশ্নটো তোমালোকে বুজি লোৱা ডিউৰিং বুলি কৈছে যেতিয়া বৰষুণ আছিলে তেতিয়া কি কৰিছিলে এতিয়া এইটো প্ৰশ্নৰ উত্তৰ আমি কমন সেন্স লগালে কৰিব পাৰো যেতিয়া মানুহে বৰষুণ আহে কি কৰে ঠিক আছে লেন্সই বৰষুণ আহতে বাহিৰলৈ গৈছিলে বৰষুণৰ আনন্দ ল'বলৈ কিন্তু যিবিলাক ডাঙৰ ল'ৰা আছিল তেওঁলোকে ঘৰৰ ভিতৰলৈ দৌৰ মাৰিছিলে সেইকাৰণে অপচন সি হ'ব ইয়াতে ran inside the house ছাত্ৰ-ছাত্ৰীসকল 72 নম্বৰত কৈছে যে লেন্সৰ ডাঙৰ হিলৰ টুকুৰাবোৰক কিহৰ লগত তুলনা কৰিছিলে বৰষুণৰ হিলবোৰ সিলভাৰ কইন্স এটো আমি আগতেও পাইছো এবাৰ 73 নম্বৰটো চোৱা তোমালোকে ছাত্ৰ-ছাত্ৰীসকল 73 নম্বৰটো চোৱা হোৱাট ডিড দ্য পোষ্টমাষ্টাৰ ফিল আফটাৰ সাকসেসফুলি গ্যাদাৰিং দ্য মানি যেতিয়া পোষ্টমাষ্টাৰজনে তেওঁ পইচাবোৰ কালেক্ট কৰিব পাৰিছিলে সফলভাৱে তেওঁ কালেক্ট কৰিছিলে তেওঁ কেনেকুৱা অনুভৱ কৰিছিলে ইয়াতে বহুকেইটা অপচন দিয়া আছে কিন্তু কাৰেক্ট অপচনটো হ'ব অপচন সি প্ৰাইড অৰ্থাৎ গৰ্ব অনুভৱ কৰিছিলে এইকেইটা অপচনৰ ভিতৰতহে অপচনটো প্ৰাইড হ'ব কিন্তু বেলেগ শব্দ থাকিলে কিন্তু বেলেগো হ'ব পাৰে সেই কথাটো তোমালোকে মন কৰিবা কোৱেশ্চন আনসাৰবোৰ হলে ট্ৰিকি হয় 74 নম্বৰটো চোৱা হোৱাট ডিড দ্য ফ্যামিলি ডু when Lancel told them to come for dinner অৰ্থাৎ লেন্সই ফ্যামিলিটোৱে কি কৰিছিলে ঠিক আছে হোৱাট ডিড দ্য ফ্যামিলি ডু মানে ফ্যামিলিটোৱে কি কৰি আছিল when Lancel told them to come for dinner আৰু লেন্সৰ যেতিয়া তেওঁলোকক ডিনাৰৰ বাবে মাতিছিলে তেতিয়া ফ্যামিলিটোৱে কি কৰিছিল একেবাৰে সহজ প্ৰশ্ন came immediately অৰ্থাৎ খাবলৈ দৌৰি আহিছিল সোনকালে আহিছিল 75 নম্বৰ প্ৰশ্নটো চোৱা তোমালোকে what was Lancel's main activity before the rain started বৰষুণ অহাৰ আগতে লেন্সই কি কাম কৰিছিল এইকেইটা অপচনৰ ভিতৰত যদি প্ৰশ্নটো আহে তেনেহলে তোমালোকে অপচন বি লিখিব লাগিব watching the sky বৰষুণ অহাৰ আগতে লেন্সই আকাশলৈ চাই আছিল আৰু আকাশৰ কোনটো ফালে চাই আছিল নৰ্থ ইষ্ট ফালে 76 নম্বৰ প্ৰশ্নটো চোৱা how did the woman respond to Lancel's prediction about the rain অৰ্থাৎ ইয়াতে সুধিছে যে যেতিয়া লেন্সই বৰষুণৰ অনুমান কৰিছিল তেতিয়া তেওঁৰ ঘনীয়েক অৰ্থাৎ ওয়াইফে কেনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়া দিছিল কেনেকুৱা ধৰণৰ ৰেসপন্স দিছিল ইয়াৰে উত্তৰটো তোমালোকক মই সিধাই কৈ দিছো অপচন সি টো চোৱা উইথ হোপ সেইং ইজ গড উইলিং অৰ্থাৎ তেওঁ ঘনীয়েকে কৈছিল হয় নিশ্চয় বৰষুণ আহিব যদি ভগৱানে বিচাৰে ছাত্ৰ-ছাত্ৰীসকল তোমালোক যদি আমাৰ চেনেলত নতুন বা তোমালোক যদি এতিয়াও আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই আশা কৰোঁ তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা লগতে তোমালোকৰ বন্ধু-বান্ধৱৰ লগত আমাৰ চেনেলটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ ভাল হওক তোমালোকে সফলতা লাভ কৰা আজিলৈ ইমানেই ধন্যবাদ আমি ইয়াৰ পাছত এই পাঠটিৰ শেষৰটো ভিডিও আলোচনা কৰিম আটাইলৈ ধন্যবাদ থাকিল